মই প্ৰথমে আমাৰ এই ভোগালী বিহুৰ সকলোলৈ অসম মহিলা মই ওলাই জনাইছো প্ৰথমতে। আৰু আমি আগন্তুক আমাৰ 17 তাৰিখে আমাৰ অসম প্ৰদেশৰ সভাপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া নলবাৰীত পদাৰ্পণ কৰিব। আৰু তেখেতে আমাৰ নলবাৰী জিলাত আমাৰ সেইদিনা দিনজোৰা কাৰ্যসূচী হিচাপে এটা পদযাত্ৰা কৰিব। আৰু সেই পদযাত্ৰাত আমি নলবাৰী টাউন ব্লক কংগ্ৰেছ কমিটিয়ে আমি তেখেতক কেনেদৰে আমি সহযোগ কৰিব পাৰি সেই বিষয়ে আমি এখন প্ৰস্তুতি সভা অনুষ্ঠিত কৰিছো। আৰু ইয়াত লগতে আমাৰ অসম প্ৰদেশৰ পৰা নৱনিযুক্ত সভাপতি মাননীয় দীপন হেলে ডাঙৰীয়াক নিযুক্তি দিছে। আমি তেখেতকো আমি ইয়াত উপস্থিতি পাই আমি ধন্য মানিছো। গতিকে আমি আজি ইয়াত আমি সমূহ কংগ্ৰেছ কৰ্মীয়ে আমি তেখেতৰ এই পদযাত্ৰাত অংশগ্ৰহণ কৰাৰ বাবে সকলোৱে আমি সংকল্পবদ্ধ হৈছো। আৰু আমি যোনে যিমান পাৰে আমি মানুহ গোটাই আমি তেখেতক সহযোগ কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছো। আগন্তুক নিৰ্বাচন সম্পৰ্কে আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই ইতিমধ্যে বিভিন্ন কৌশল প্ৰস্তুত কৰিছে। আৰু সেই কৌশলৰ ইছ্যু হিচাপে এই পদযাত্ৰাটো এটা ইছ্যু। আৰু আমাৰ পৰৱৰ্তী পৰ্যায়ত বিভিন্ন ইছ্যু তেখেতে আমাক নিৰ্দেশনা দি থাকিব। আৰু আমি টাউন ব্লক কংগ্ৰেছ কমিটিয়ে জিলা কংগ্ৰেছৰ সহযোগত গোটেইখিনি আমি কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। আপোনালোক সকলোৰে জ্ঞাত যে অহা 17 তাৰিখে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া নলবাৰী জিলাত বিভিন্ন কাৰ্যসূচী আছে। আৰু ইতিমধ্যে আমাৰ জিলা কংগ্ৰেছে সম্পূৰ্ণ ভাৱে গোটেই কাৰ্যসূচীটো তদাৰক কৰিছে। আৰু গোটেই নলবাৰী জিলাত তেখেতে ৰাতিপুৱাৰ ভাগত দুই এজন বিশিষ্ট ব্যক্তিক লগ কৰিব। আৰু তাৰ উপৰিও তেওঁ ৰাতিপুৱা 10:30 বজাত নলবাৰীৰ পৰা পদযাত্ৰা কৰিব 5 কিলোমিটাৰ মিলন হাইস্কুল খেলপথত। আৰু পিছবেলালৈ বৰক্ষেত্ৰী সমষ্টিত BLA-সকলৰ মিটিং কৰিব। আৰু সেই উপলক্ষে আজি নলবাৰী টাউন ব্লক কংগ্ৰেছ কমিটিয়ে অহা 17 তাৰিখৰ গৌৰৱ গগৈৰ সভাখন কি ধৰণে সফল কৰিব পাৰি, কাৰণ 17 তাৰিখে আগন্তুক নিৰ্বাচনৰ ৰণডংকা গৌৰৱ গগৈ নলবাৰী জিলাত বজাব। গতিকে অহা 17 তাৰিখৰ সভাখনৰ সাফল্যমণ্ডিত প্ৰস্তুতি সভা টাউন ব্লক কংগ্ৰেছ কমিটিয়ে কৰিছে। আৰু এই সভাত আজি বিভিন্ন প্ৰান্তৰ বিভিন্ন ব্যক্তি আছে। প্ৰাক্তন বিধায়ক অশোক শৰ্মা ডাঙৰীয়া আছে টাউন ব্লকৰ এই সভাখনত। আৰু পূব নৈ ব্লক কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি দীপেন হালকে উপস্থিত কৰি জিলা কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াসকল আছে। আৰু 17 তাৰিখৰ এই সভাখন সাফল্যমণ্ডিত কৰি আমি নলবাৰী জিলাত কংগ্ৰেছ দলে আগন্তুক নিৰ্বাচনৰ ৰণডংকা বজাব। আজি ৰাজীৱ ভৱনত যি গৌৰৱ গগৈ ডাঙৰীয়াৰ 17 তাৰিখৰ যিটো অনুষ্ঠান আছে তাৰ কাৰণে আমি অলপ আলোচনা কৰা হৈছে। সকলো কংগ্ৰেছী বন্ধু ইয়াত লগ হৈছে। আমি কেনেকে এই প্ৰস্তুতি শিবিৰটো আমি আগবঢ়াই নি গৌৰৱ গগৈক এখন সফলভাৱে আমি এখন সমাপন কৰিব পাৰো সভা, তাৰ কাৰণে ইয়াতে আমি আলোচনা কৰিলো। আৰু ইয়াৰ লগতে আমাৰ 26ত কেনেকুৱা এটা ৰণডংকা বাজিছে আজিৰ পৰা, সেইটো আপোনালোকক মই এই কথাৰ দ্বাৰাই নহয় আপোনালোকক দেখাই দিব খুজিছো। ইয়াতে আপোনালোকে চাব পাৰে যে চাৰিওফালে ৰাইজ এতিয়া ৰাজীৱ ভৱন মুখৰিত হৈছে। ইয়াৰ পৰা আমি বুজিব পাৰিছো যে আমাৰ এতিয়া সকলোখিনি পজিটিভলি গৈ আছে। আৰু এনেকে গৈ থাকিলে আমি 26ত যে চৰকাৰ গঠন কৰিম সেইটো নিশ্চিত। আৰু সকলোৰে সহায় সহযোগ লাগিব। তাৰ লগতে ডেকা গাভৰু হওক, দাদা বাইদেউ সকলোখিনি লগ হৈ যেতিয়া আমি একত্ৰিত হয় আমি অপশক্তিৰ বিষয়ে আমি যুদ্ধ কৰিম, তেতিয়া চাব যে 26ত আমাৰ বিজয় নিশ্চিত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।